সুবিধাখন দিলে তাৰ বাবে মই উদ্যোক্তা সমিতিক যি কামকেইটা ইয়াত হ'ল এইটো এটা ঐতিহাসিক মুহূৰ্ত তেখেতসকলক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মই অসমীয়া সাহিত্যৰ মানুহ নহয় যদিও আমাৰ কলেজত অসমীয়া বিষয়টো পোৱা কুশল কলিতা ছাৰ আছে তেখেতক মই মোৰ নিজৰ শিক্ষাগুৰু হিচাপে শ্ৰদ্ধা নিবেদিছোঁ বাকী ইয়াত বহুত গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে মই যিসকলক নিমন্ত্ৰণ জনাই আনিছোঁ প্ৰথমতে মই মোৰ ফালৰ পৰা তেখেতসকলক যৎকিঞ্চিত এটা সম্বৰ্ধনা তুমি লৈ পেলাই পিনে খুৱাই পিনে খোৱা প্ৰকৃতি সংগঠন আশ্ৰয় উদ্যোগত আয়োজন কৰাৰ বাবে আমি প্ৰতীক হিচাপে এটি মৰাপাটৰ বেগ প্ৰদান কৰিছোঁ এখনে আমাৰ স্মৃতি গ্ৰন্থও আজি প্ৰকাশিত হোৱা আজি আমাৰ পুৱাবেলা কাৰ্যসূচীত প্ৰকাশিত হোৱা গ্ৰন্থ কথা এই স্মৃতি গ্ৰন্থৰ এটা কপি তেখেতৰ হাতত আমি দিবৰ লগতে স্মৃতি গ্ৰন্থৰ কপি তেখেতক পঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ और बकलज्योति सन्दिकय मैं बकलज्योति सन्दिकय अनुजगराकी समितिर सभापति डॉक्टर सौरनाथ शइकिया ছাৰ আছে मैं शइकिया ছাৰ कवि सन्मिलन उपसमितिये आज पवित्र मजियात अजित कुमार शर्मा सोरनी कवि सन्मिलनखनि अनुष्ठित কৰিবলৈ আগবাঢ়িছোঁ कविता একোখন কোমল হৃদয়ৰ গান कविता একোখন হৃদয়ৰ সুস্পষ্ট পৰিভাষা কবিতাবোৰ একটা জীৱনৰ সুখ দুখৰ কত কথাবোৰ কহিয়াই কহিয়াই ভাগৰি নপৰা একোজোপা বটবৃক্ষ কবিতাবোৰ গত সময়ৰ ইতিহাস লিখি ৰখা একোখনি ৰূপৱানী দস্তাবেজ কবিতাবোৰ আমাৰ বুকুৰ মাজত আলফুলকৈ জীয়াই থাকক মুক্ত বতাহত স্বাধীনতাক সাক্ষী কৰি কবিতাবোৰে উশাহ নিশাহ লৈ থাকক এই আশাৰে কবিতাবোৰ বুকুৰ এটি কোণত জীয়াই ৰখাৰ বাবে শ্লোগান আৰু সাদৰ আহ্বান জনাই এই গ্ৰন্থমেলা বিশেষ কবি সন্মিলনীৰ মাজলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ আহক আমি আমাৰ কলিজাৰ অনুভৱবোৰ এমুঠি কবিতা পাঠৰ মাজেৰে কবিতাক শ্ৰোতাৰ মাজলৈ লৈ যাওঁ কবিতাৰ শিৰোনাম সিক্ত মনৰ তিক্ততা তোমাৰ সিক্ত মনৰ তিক্ততা তুমিহে অনুভৱ কৰিছা কেতিয়াবা শান্ত হৈ পৰিছা কেতিয়াবা অশান্ত তুমিহে জানা তোমাৰ মনৰ গভীৰতা নজনা কথাবোৰ জানিবলৈ তুমি ব্যাকুল হৈ পৰিছা দুগালেৰে বৈ অহা চকুকণি মজি মুক্ত আকাশলৈ চাই লৈছা কি জানিবা প্ৰভাত আহে কি জানিবা ৰ'দেই হাঁহে তোমাৰ সাহস হৈ কাষত থকা মানুহখিনিও গীত জুৰিছে প্ৰত্যাশাৰে বাট চাইছে শান্তিৰ কপৌজনী নীল আকাশত সমাধিক সময়ত মনত এটা উকমুকাই থকা কবিতা
আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ভুলভ্ৰান্তি হ'লে শুধৰাই। জুবিনৰ সমাধিত ৰঙৰ মেলা। তুমি যে ৰং মন ৰঙেৰে সজাই তোলা নিজকে, সাজবোৰো ৰঙেৰে ভৰা। প্ৰতি পল প্ৰতিটো ক্ষণতেই শেষ মঞ্চখন তোমাৰ সজাই তুলিছা ৰঙাকৈ, ৰঙা চন্দনৰ তুলিকাৰে ৰং চঙীয়া। প্ৰতিটো শব্দই প্ৰত্যেকটো সুৰতে মুগ্ধ কৰিছিল আমাৰ প্ৰাণ। সেই মধুৰ শব্দৰ কোমল পৰশত স্তব্ধ হৈ পৰিছিল সময়। তুমি জানানে জুবিনদা, তোমাক এপলক চাবলৈ কত যে হেঁপাহ কাৰোবাৰ আজি সপোন হৈ থাকিবই। ৩৮,০০০ তোমাৰ সৃষ্টিৰ গীতেৰে ধন্য আজি আমি। আৰু বহুত নাম 19 ছেপ্টেম্বৰ। 19 ছেপ্টেম্বৰত তুমি মোক ধৰালৈ আনিলা। এতিয়া তুমিও নাই, বিদায়ো নাই। তোমালোকৰ অবৰ্তমান ফটোৰ সন্মুখত ধূপ চাকি জ্বলোৱা। পুত্ৰ পৰিবাৰৰ শুভকামনা বুকুত বান্ধি 2025 চনৰ 19 ছেপ্টেম্বৰ পুৱা বেলাটো বৰ সুন্দৰভাৱে পাৰ কৰোৱাই হঠাৎ এটা ডাঙৰ ধুমুহাই মোৰ বুকুৰ হৃদয়ৰ ঘৰত প্ৰচণ্ড আঘাত কৰে। ধুমুহাজাকে ক'লে তোমাৰ বন্ধু অসমৰ হিয়াৰ নামতো জুবিনদাৰ কাৰো নাই। ঢাপলি মেলি সৰু হোজাই হাজাৰ জনতাৰ মাজৰ এজন হৈ চিঞৰিবলৈ মন গৈছিল ক'বলৈ বহু কথা, কিন্তু তুমি দেখোন শুয়ে থাকিলা নীৰৱে নিদালে মোৰ কবিতায়ে। এইখিনিত যে পাইছোঁ তাৰ গোটেই শ্ৰেয়টো যায় দেৰগাঁও আপোনালোকে মই যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ বা মই তেনেকুৱাতো মই 20 বছৰৰ পৰা সাহিত্য চৰ্চা কৰি আহিছোঁ, কিন্তু মই হিন্দীত কৰি আহিছোঁ। অসমীয়াত মই প্ৰথম যোৱা এবছৰৰ পৰা কৰিবলৈ দিছোঁ। আৰু ৰাইজে মোক যিমান মৰম স্নেহ আৰু আশীৰ্বাদ দিছে আৰু যিমান মোক আগবাঢ়ি যাবৰ কাৰণে মোক যিমান প্ৰেৰণা দিছে, সঁচাকৈ মই দেৰগাঁও ৰাইজৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ বাহিৰেও পেপাৰত সময়ে সময়ে মোক গুৱাহাটীৰ পৰা, নগাঁৱৰ পৰা, ডিব্ৰুগড়ৰ পৰা, মংগলদৈৰ পৰা বিভিন্ন ফোন আহি থাকে। আৰু যি ধৰণে ইহঁতে মন্তব্য কৰে বা মোক যদি এটা কয়, মই সঁচাকৈ তেওঁলোকক কওঁ যে আপোনালোকৰ এই ফোনে মোক বহুত প্ৰেৰণা জনাইছে আৰু লিখিবৰ কাৰণে মোৰ মনটো আৰু উৎসাহিত কৰিছোঁ। মই ডাঙৰ নকৰোঁ, হিচাপে মোৰ কিতাপটো নচুল কৰিলে আপোনালোকে ধৈৰ্যৰে ইয়াত মোৰ সহায় সহযোগ কৰিলে, তাৰ কাৰণে পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, যাচিছোঁ। আৰু জুবিন গাৰ্গ তেওঁ আমাৰ ইমান মৰমৰ এজন শিল্পী, অকস্মাত কিবা এটা দুৰ্ঘটনা তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। তেওঁ শ্ৰদ্ধা জনাই নিজৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। গ্ৰন্থ অনুভৱী শব্দৰ সন্ধানত প্ৰকাশক আশ্ৰয় দেৰগাঁও, প্ৰথম প্ৰকাশ 2025, বেতুপাত পঞ্জিত চৌধুৰী, অলংকৰণ কৃষ্ণ হাজৰিকা, মুদ্ৰণ আস্থা বিজন গোৰালগুৰি দেৰগাঁও। আৰু এই কিতাপখন মোক আহি পোৱা অলপ আগত দিছিলে, আৰু এই কিতাপখন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে। দুটামান মই পাত লুটিয়াই চালোঁ, সঁচা কথা কৈছোঁ, মানে আজিকালি খুব দীঘল প্ৰবন্ধ পঢ়িবলৈ মানুহৰ অসমীয়া। আপোনালোকে নিশ্চয় দেখা পাব, বাতৰি কাকত আলোচনীত বিজ্ঞাপন দিয়ে যে আপোনালোকৰ প্ৰবন্ধবোৰ ইমান শব্দৰ ভিতৰতে লিখিব বা যিমান পাৰে চকুকৈ লিখিব।
প্ৰবন্ধ ছপা হয়। আগতে আধা পৃষ্ঠা প্ৰবন্ধ থাকে, কিন্তু আজিকালি মানুহৰ দ্ৰুতগতিত এই ধৰণৰ কথাবোৰ লিখিছে একেবাৰে চমুকৈ, যিবোৰ কথা আপোনালোকে হয়তো পঢ়ি চালে গম পাব। ইয়াত এটা সেইকাৰণে মই সদায় কবিতা মানে চিলেক্টেড, মানে মই হীৰেণ ভট্টাচাৰ্যৰ কবিতা পঢ়োঁ, নীলমণি ফুকনৰ কবিতা পঢ়োঁ, নৱকান্ত বৰুৱাৰ কবিতা পঢ়োঁ, মই তেখেতৰ স্মৃতিত মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেতৰ স্মৃতিক মই জীয়াই ৰাখিবৰ কাৰণে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আজি যে গ্ৰন্থ উন্মোচন হৈছে এইটো মোৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন হিন্দীত আছিলে ছোটি ছোটি বাতে, এতিয়া এখন অসমীয়াত আছে অনুভৱৰ সন্ধানত। গ্ৰন্থখন আমি আজি উন্মোচন কৰা হ'ল এই গ্ৰন্থমেলাত, আৰু সঁচাকৈ মই বৰ সন্তুষ্ট, ভাল পাইছোঁ যে ৰাইজে যি মোক মৰম স্নেহ মোক দিছে, মোক আগবাঢ়ি যাবৰ কাৰণে যি মোক সদায় প্ৰেৰণা দি থাকে, তাৰ কাৰণে মই দেৰগাঁও ৰাইজৰ কাৰণে সদায় মই ঋণী হৈ থাকিম। আৰু তেওঁলোকৰ মৰম স্নেহ পাই থাকিলে চেষ্টা কৰিম যে আগতো মই নতুন গ্ৰন্থ কিবা এটা ৰাইজৰ আগবঢ়াই দিব পাৰোঁ যদি মই চেষ্টা কৰিম। আটাইখন কাগজতে প্ৰবন্ধ ওলাই থাকে। সঁচাকৈ খুব কম সময়ৰ ভিতৰত মোক ৰাইজে যি মৰম দিছে আৰু লেখাবিলাকে যি তেওঁলোকে স্বীকৃতি দিছে, সেই স্বীকৃতি সাপেক্ষে বিভিন্ন কাগজত মোৰ প্ৰবন্ধবিলাক ওলাই আছে আৰু ৰাইজে তাৰ মৰমেৰে আগচি লৈছে। কিতাপখন মোৰ মাতৃ পিতৃৰ নামত মই উৎসৰ্গা কৰিছোঁ, আৰু আমাৰ যে হিয়াৰ মৰমৰ স্নেহ জুবিন গাৰ্গ ডাঙৰীয়াৰ ঢুকাওঁতে তেওঁৰ প্ৰতিও আমি শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ প্ৰতিও আমি এই কিতাপখন উৎসৰ্গা কৰিছোঁ।